আমি পাতি আছো পঞ্চায়ত নিৰ্বাচনৰ কথা আৰু এই মুহূৰ্তত যেহেতু আমি মাজুলী বিধানসভা সমষ্টিত উপস্থিত আছো আৰু মাজুলীৰ বিধায়ক ভুৱন গাম ডাঙৰীয়া মোৰ সৈতে এই মুহূৰ্তত আছে মই তেওঁৰ পৰা জানিব বিচাৰিম যে পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰচাৰ তুংগত আছে এই সময়ছোৱাত বিজেপি মিত্ৰজোঁটৰ কেনেকুৱা ধৰণৰ ফলাফল হ'ব কি আশা তেওঁলোকে কৰিছে বা 26 সাপেক্ষে তেওঁলোকৰ ৰণকৌশল কেনেকুৱা হ'ব সেই সম্পৰ্কেও অকণমান কথা পাতিম যে পঞ্চায়ত নিৰ্বাচন সন্মুখত যেহেতু প্ৰচাৰলৈ কম সময় বাকী আছে এতিয়া নিৰ্বাচনী প্ৰচাৰ শেষ কৰিব লাগিব গতিকে এই সময়ছোৱাত কেনেকুৱা দেখিছে এতিয়ালৈকে বিজেপি মিত্ৰজোঁটৰ পঞ্চায়ত ইলেকশ্যনটোত একচুৱেলি আমাৰ তিনিতৰপীয়া আমাৰ জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত ৱাৰ্ড মেম্বাৰ এতিয়া জিলা পৰিষদকো ৰাইজে কৈছে 100% আমি জিকাম আৰু আঞ্চলিক পঞ্চায়তকো কৈছে যে 100% জিকাম ৱাৰ্ড মেম্বাৰকো এইধৰণে জিকাম বুলি কৈছে এটাই কাৰণ জিকোৱা কাৰণটো হ'ল মাজুলীৰ উন্নয়ন যিধৰণে হৈছে আপুনি দেখিছে যে 70 বছৰ একো য'ত ৰাস্তা পদূলি নাছিল এনেকুৱা জেগা এটাত মাজুলীক যিধৰণে ৰাস্তা পদূলিৰ পৰা হওক দলঙৰ পৰা হওক আৰু জিলাৰ পৰা হওক আৰু ইউনিভাৰ্চিটি হওক আৰু জিলা অফিচৰ পৰা হওক সকলো আমাৰ চৰকাৰে 7 বছৰ দি সম্পূৰ্ণ কৰিছে কাৰণ প্ৰত্যেকজন মানুহ এতিয়া বুজি পাইছে বুজি পোৱাৰ কাৰণে এটাই কৈছে আপোনালোকে কেম্পেইনত নাহিব আমি 100% ভোট দিম বুলি কৈছে আৰু কংগ্ৰেছে কি কৰিলে এইটো সকলোৱে জানে গৌৰৱ গগৈ এটা আপোনালোকে নিজে দেখিছে এবছৰটো এবাৰ অহা নাই গৌৰৱ গগৈ মাত্ৰ এবছৰ মূৰত কুলি চৰাইৰ নিচিনা এবাৰ আকৌ পঞ্চায়ত ইলেকশ্যনত ভোট বিচাৰি আহিছে তাৰ আগত আহিছিলে কাৰণ ভোটটো আমাৰ MP ইলেকশ্যনত ল'লে তাৰ মাজুলীৰ ৰাইজৰ পৰা ল'লে বেলেগ বেলেগ সমষ্টিৰ পৰা ল'লে তাৰপিছত নহাই হ'ল এইটো কাৰণে সকলো ৰাইজে বুজি পাইছে কংগ্ৰেছ দল কেনেকুৱা আৰু কংগ্ৰেছ দল প্ৰত্যেকজনে মানুহে বুজি পাইছে যে কাৰণ এতিয়া চৰকাৰ নোহোৱাৰ কাৰণে টকা পইচা ইহঁতে কালেক্ট কৰিবলৈ জেগা নাই আমাৰ চৰকাৰ যেনেকৈ ক্লিনলি এতিয়া কোনো চাকৰি দিছে কোনো এক পইচাও কোনোবাই লৈছে বুলি ক'ব পৰা নাই কংগ্ৰেছৰ দিনততো 10 লাখ 20 লাখ লৈকে লৈছিল এতিয়া কতো ল'বলৈ জেগা নোহোৱাৰ কাৰণে মিয়া এৰিয়াবিলাকত এতিয়া টিকেট বিক্ৰী কৰাটো আপোনালোকে নিজে আপোনালোকৰ টিভিবিলাকতে বাজি আছে যে মই 15 লাখ দিছিলোঁ মই 10 লাখ দিছিলোঁ আপোনালোকৰ টিভিবিলাকতে বাজি আছে আমি এইটো প্ৰমাণটো আপোনালোকৰ টিভিৰ পৰাই আমি দিব পাৰোঁ কাৰণ এই ধৰণে আমি এটা চিন্তা কৰিবলগীয়া নাই আমাৰ তিনিটা দল আছে AGP গণশক্তি সবে একলগ হৈ আমি এজন 100% জিকাম বুলি কৈছে ৰাইজে এই মতে আমি বাচাই আছো গাঁও পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰত কৰবাত কিবা অসুবিধা হৈছে নেকি কাৰণ সমৰ্থনটো যদিও থাকে তাত দলীয় প্ৰতীক চিহ্ন যেহেতু নাথাকে গতিকে সেই প্ৰতীক চিহ্ন নোহোৱাৰ বাবে কৰবাত অসুবিধাত পৰিছে নেকি আমাৰ চাওক এই প্ৰতীক চিহ্ন টকা নথকা প্ৰশ্ন নুঠে আমি যিয়ে জিকি আহে তেখেতকৈ আদৰি লম আমাৰ তিনিটা দলৰ যদি কোনোবা দুটা তিনিটা উঠিছো যদি কোনোবাই উঠিছে যে তিনিটা দলৰ ভিতৰতে এজনটো জিকিব কংগ্ৰেছটো নাই নিলে কাৰণ এই তিনিটা দলৰ পৰা যিয়ে জিকিব এজনকে আমি আকলি ল'ম বিৰোধীৰ বাকি যেহেতু ঐক্যমঞ্চ পূৰ্বতে আমি বিৰোধী ঐক্যমঞ্চ দেখিছোঁ ইয়াত কেনেকুৱা ধৰণৰ আছে অসম জাতীয় পৰিষদ ৰাইজৰ দল কংগ্ৰেছ ৰাইজৰ দল আৰু কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ ইয়াততো আপুনি নিজে দেখিছে মই ক'বলগীয়াই নাই ইহঁতৰতো নিলেই কোনো এজন দুটাই কাৰণ বাইচাইকেল এখনত ফ্লেগ এটা লগাই এই ৰাস্তাত ফুৰাৰ বাহিৰে ক'তো ইহঁতৰতো মানুহ নাই সেইদিনাখন আপুনি দেখিছে গৌৰৱ গগৈ আছে আগত MP ইলেকশ্যনত কিমান হাজাৰ মানুহ আহিছে তাৰপিছত এইবাৰ আহিছে ডকুৱাৰ পৰা মানুহ লৈ আনিছে গহপুৰৰ পৰা মানুহ লৈ আনিছে এই ধৰণে লৈ আনি মিটিং কৰিছে মাজুলী মানুহটো আদৰি লোৱা নাই গৌৰৱ গগৈৰ যিটো ট্ৰেণ্ড আমি 2024 লোকসভা নিৰ্বাচনত দেখিছিলোঁ সেই ট্ৰেণ্ড এতিয়া আছে নে নাই বুলি ভাবে নে এইটো প্ৰমাণটো যোৱা কালি পৰহিৰে আপোনালোকে দেখিছে এইটো প্ৰত্যেকজনে মানুহে এতিয়া বুজি পালে যে গৌৰৱ গগৈ কেনেকুৱা বিধৰ মানুহ কাৰণ MP জিকাৰ পিছত যে এটা সমষ্টিত যে আহিব লাগে মই যে অলপ আগত ক'লোঁ যে কুলি চৰাই যে এবছৰ মূৰত যে আহে এই ধৰণে গৌৰৱ গগৈ কুলি চৰাই নিচিনাকৈ এবছৰ মূৰতে আহিছেগৈ মাত্ৰ ভোট বিচাৰি ৰাজীৱ লোচন পেগুক আমি লগ পাইছিলোঁ ৰাজীৱ লোচন পেগুৱে কৈছে যে উন্নয়ন মাজুলীত হোৱা নাই মাজুলীত উন্নয়ন যেনেধৰণে হ'ব লাগিছিলে তেওঁৰ দিনত যিখিনি হ'ল সেইখিনিয়ে আছে তাতকৈ বেলেগ একো হোৱা নাই নহয় এতিয়া ৰাজীৱ পেগু কাৰণ মাজুলীত ক'তো ওলাই অহা নাই তাৰ ঘৰৰ ভিতৰতে সোমাই এই গঁৰালত সোমাই যেনেকৈ গঁৰালত গাহৰি সোমাই থাকে
এইধৰণে উমাই থকাৰ কাৰণে যিটো মাজুলীত যি উন্নয়ন হৈছে ক'ত কেনেকৈ দেখিব এতিয়া আপোনালোকে দেখিব ৰাজীৱ পেগু নেদেখে কাৰণ ৰাজীৱ পেগু এতিয়া গঁৰালৰ মাজতে সোমাই আছে কংগ্ৰেছতো নাই ক'ৰবাই ওলাই অহা দেখিছে গৰমৰ ৰাস্তাটোৱে চিনি নোপোৱা হৈ গ'ল মানুহটো জেঙেৰবাৰী ভকত চাপৰিত এটা প্ৰতিবাদ হৈছে তাত দলঙৰ কাৰণে দলং তাত আধাৰশিলা হৈছে দলং হোৱা নাই মানুহখিনিয়ে প্ৰতিবাদ কৰিব এতিয়া চাওক কংগ্ৰেছৰ দিনত কিবা ৰাস্তা এটা হৈছিলে মই যেতিয়া কটা দিছিলোঁ ৰাস্তা গোটেইবোৰ পকা কৰি দিলোঁ দলং দিছোঁ দলঙৰ কাৰণে বাৰিষাত কাম কৰিব পৰা নাই কাৰণ যদি এইটোও বুজি নাপায় মইতো এতিয়া কি কৰিম বাৰিষাততো এতিয়া কণ্ট্ৰেক্টৰকতো মই জোৰ জবস্তি কাম কৰিবলৈ দিব নোৱাৰোঁ কাৰণ কণ্ট্ৰেক্টৰে এনেও কাম কৰিব আৰু অলৰেডি টেণ্ডাৰ হ'ল ৱৰ্ক অৰ্ডাৰ দিয়া হ'ল তাৰপিছত আৰু ক'বলগীয়া মোৰ একো নাই কামটো হ'বই লাগে হয় নহয় ভকত চাপৰিয়ে তথাপি কেতিয়া পাব পাৰে দলং অলৰেডি ৱৰ্ক অৰ্ডাৰটো হৈ গ'ল ৱৰ্ক অৰ্ডাৰ এইটো আপোনাৰ পূৰা আৰম্ভ হৈ যাব 26ত কি দেখিছে ইয়াত 26 কেনেকুৱা হ'ব 26ততো একো চিন্তা কৰিবলগীয়াই নাই কাৰণ 26ত যিধৰণে গৌৰৱ গগৈয়ে মাজুলীক টুপি পিন্ধাই দিলে কংগ্ৰেছে চবেই যে সদায় টুপি পিন্ধা এইটো চৰিত্ৰটো এতিয়াও আছে মাজুলীৰ ৰাইজে সকলোৱে গম পায় ধন্যবাদ জনাইছোঁ এয়া হৈছে ভুৱন গাম আৰু মাজুলীৰ বিধায়কগৰাকী এনেদৰে নিৰ্বাচনী প্ৰচাৰত তেওঁ ব্যস্ত আছে ৰাজীৱ লোচন পেগু সম্পৰ্কে তেওঁ মতামত আগবঢ়াইছে গৌৰৱ গগৈ সম্পৰ্কে তেওঁ মতামত আগবঢ়াইছে আৰু তাৰ লগতে পঞ্চায়ত নিৰ্বাচন আৰু তাৰ লগতে 2026ৰ যি নিৰ্বাচন এই দুয়োটা নিৰ্বাচনত কেনেধৰণৰ তেওঁলোকৰ ফলাফল হ'ব বিজেপি মিত্ৰজোঁটৰ সেই সম্পৰ্কে তেওঁ অৱগত কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত